স্টুডেণ্ট তো ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন মানে DME DHSৰ পৰা এখন ন'টিচ ওলাইছিলে মানে 1 উইক আগতে। সেই ন'টিচটোত এইটো কোৱা হৈছিলে যে DMEৰ যিটো মানে আগতে এপ্লাই হৈ গৈছিলে 2047 টোটেল ভেকেঞ্চি আছিলে, সেইটোত গ্ৰেড 3 আৰু গ্ৰেড 4 মিলাই পেলাই, ঠিক আছে। তো সেইটোৰ মানে এডভাৰটাইজখনৰ যিটো অনলাইন এপ্লাই যিটো আছে সেইটো মানে আগতে মানে লাষ্ট ডেটটো গুচি গৈছিলে, ঠিক আছে, মানে এণ্ডিং হৈ গৈছিলে মানে অনলাইন এপ্লাই, ঠিক আছে। এতিয়া মানে ৰিটেন এক্সামটো বাকী আছে, ঠিক আছে। তো যিসকল কেণ্ডিডেটে আগতে এপ্লাই কৰা নাই সিসকলে আজিৰ পৰা এপ্লাইটো কৰিব পাৰিব, ঠিক আছে, গ্ৰেড 3 পোষ্টৰ কাৰণে অনলি, ঠিক আছে। তো ইয়াতে ডেটটো কি দিয়া আছে, দ্য অনলাইন এপ্লিকেশ্যন ফ্ৰম শ্বেল বি এভেইলেবল ফ্ৰম 29th November 2024 টু ষ্টাৰ্ট হ'ব, মানে আজিৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাইটো, আৰু 9 December অবধি এই এপ্লাইটো চলিব, ঠিক আছে। আৰু এটা কথা, আপুনি কি কৰিব, অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আহি এপ্লাইটো কৰিব লাগিব। আৰু এটা কথা, এপ্লাইৰ যিটো লিংক আছে সেইটো এতিয়ালৈকে এক্টিভেট হোৱা নাই, ঠিক আছে। যেতিয়া এক্টিভেট হ'ব মই মোৰ হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে এইটো আপুনি পাই যাব মোৰ এই ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত, ঠিক আছে। আপুনি ভিডিঅ'ৰ তলতে যাই ডেছক্ৰিপশ্যনত যাই আপুনি মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিব, ঠিক আছে। আৰু এটা কথা, চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই যেতিয়া মানে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব মই এটা মানে ভিডিঅ' বনাই আপোনালোকক ইনফৰ্ম কৰি দিম, ঠিক আছে। আপুনি কেনেকৈ এপ্লাইটো কৰিব, লিংকটো আপুনি ক'ত পাব এই এপ্লাইখনৰ, ঠিক আছে। আৰু আপুনি মানে ভিজিট কৰিব লাগে গুগলত www.dme.assam.gov.in, ঠিক আছে। আপোনালোকে ইমান কষ্ট কৰিব নালাগে, মই কি কৰিম যেতিয়া মানে লিংকটো এক্টিভ হ'ব মই ডাইৰেক্ট লিংকটো মানে হোৱাটছআপ গ্ৰুপত দি দিম, আৰু মানে মই এটা ভিডিঅ' বনাই মানে আপোনালোকক সেইটো মানে মোবাইলৰ পৰা কেনেকৈ এপ্লাই কৰিব সেইটো মই আপোনালোকক দেখুৱাই দিম, ঠিক আছে। সেই লিংকটো মানে ক'ত পাব, আপুনি কেনেকৈ মানে আপোনাৰ সেই ডাটাবিলাক মানে ফিল কৰিব, কি মানে ডিটেইলছ ভৰিব লাগিব সেই মানে এপ্লিকেশ্যনখনত, ঠিক আছে। সেইটোৰ ওপৰত মানে মই আপডেট কৰি দিম আপোনালোকক, ঠিক আছে। আৰু এটা কথা, ইয়াতে আপুনি দেখিব কি পোষ্ট আছে, কিমান পে স্কেল আছে, কোনটো পোষ্টৰ কাৰণে কিমান মানে কোৱালিফিকেশ্যন লাগে, ঠিক আছে। সেইটো মানে আপোনালোকে মানে চাই ল'ব, ঠিক আছে। আৰু যিসকল মানে 10 পাছ আছে, ITI আছে সিসকলেও মানে সেই মানে টেকনিকেল পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে মানে গ্ৰেড পে আৰু চেলাৰী, বেছিক চেলাৰী সকলোবিলাক মানে ডিটেইলছ ইয়াত দিয়া আছে, ঠিক আছে। এইটো হৈছে আপোনালোকৰ মানে ফুল নটিফিকেশ্যনটো, মানে ফুল এডভাৰটাইজমেণ্ট, ঠিক আছে। যিসকলৰ B.Pharm আছে, যিসকলৰ মানে হায়াৰ ছেকেণ্ডাৰী উইথ ছায়েন্স আছে সিসকলৰ কাৰণেও মানে ইয়াতে পোষ্ট আছে, ঠিক আছে। ইয়াতে মানে ভেৰিয়াছ টাইপছ অফ পোষ্ট আছে ইয়াতে, টেকনিকেল নন টেকনিকেল, ঠিক আছে। দুইটা কেটাগৰী মানে পোষ্ট আছে ইয়াতে। টোটেল পোষ্ট আছে কিমান, টোটেল পোষ্ট ভেকেণ্ট আছে 2047, ঠিক আছে, অল অভাৰ আছাম, ঠিক আছে। আৰু ভেৰিয়াছ মেডিকেল কলেজত সেই ভেকেঞ্চিবিলাক আছে, ঠিক আছে। ইয়াতে আপুনি দেখিব পাৰিব। আৰু মানে কোনটো পোষ্টৰ কাৰণে এইজ লিমিট কিমান দিয়া হৈছে ইয়াতে মানে দিয়া আছে। আৰু আপোনাৰ এইজটো মানে কাউণ্ট কেতিয়াৰ পৰা কৰিব সেইটো মানে ইয়াত লিখা আছে 1 January 2024 পৰা আপোনালোকৰ এইজটো কাউণ্ট হ'ব, ঠিক আছে। জেনেৰেলৰ কাৰণে 18 পৰা 40 years, ঠিক আছে, এইজ লিমিট। OBC MOBCৰ কাৰণে 18 পৰা 43 years, ঠিক আছে। যিসকলৰ বয়স মানে 40 হৈ গৈছে সেইসকলেও এপ্লাই কৰিব পাৰিব, ঠিক আছে। SC STৰ কাৰণে 45 অবধি এপ্লাই কৰিব পাৰিব, PWDৰ কাৰণে 50 অবধি, ঠিক আছে। এপ্লিকেশ্যন ফিজ নালাগে, মানে এপ্লাই যিটো আছে এইটো ফ্ৰী হয়, ঠিক আছে। মানে এপ্লাই কৰিবৰ কাৰণে মানে একো টকা মানে ফিজ পে'মেণ্ট কৰিব নালাগে, ঠিক আছে। আৰু এটা চিলেকশ্যন প্ৰচেছ, প্ৰথমে আপোনালোকৰ ৰিটেন হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা এক্সাম হ'ব, সেই মানে দৰে আপোনালোকৰ চিলেকশ্যনটো হ'ব, ঠিক আছে। দুটা এক্সাম হ'ব, মানে ফাৰ্ষ্টতে আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ স্কিল টেষ্টটো হ'ব, ঠিক আছে। এইটো আছিলে মানে ডিটেইল নটিফিকেশ্যনখন। কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব। চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এটা কথা, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। হোৱাটছআপ গ্ৰুপৰ লিংক আছে ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো ফ্ৰেণ্ডছৰ লগতে। আৰু এটা কথা, আপোনালোকে কি কৰিব, আপোনাৰ ফ্ৰেণ্ডছবিলাকত কি কৰিব, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি মানে কৰাই ল'ব। আপোনালোকেও যেতিয়া মানে হোৱাটছআপ গ্ৰুপটো জইন কৰিব তেতিয়া আপুনি এড অপশ্যন পাব। সেই এড অপশ্যনটো সকলোবিলাক মানে সেই মানে হোৱাটছআপ গ্ৰুপৰ যিবিলাক মানে মেম্বাৰ আছে সকলোবিলাক মেম্বাৰৰ কাৰণে অ'পেন আছে। আপোনালোকৰ ফ্ৰেণ্ডবিলাকত এড কৰি ল'ব গ্ৰুপত, ঠিক আছে। আৰু যদি কোনো ডাউট থাকে কমেণ্ট কৰিব। থেংক ইউ।